ফেনে ফুটুকাৰে বঢ়া ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে গুৱাহাটী মহানগৰীৰ কেতবোৰ অঞ্চল বানৰ কবলত। মহাবাহু ব্ৰহ্মপুত্ৰৰ পানীয়ে জলমগ্ন কৰিছে গুৱাহাটীৰ নৈ কাষৰীয়া নুনমাটি চোনচালিৰ পৰা ৰামসিংহলৈ বৃহৎ অঞ্চল। মহানগৰীৰ নুনমাটি চোনচালিৰ বিস্তৃত অঞ্চলত প্লাবিত কৰাত বাসিন্দাসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। বাইদেউ আপোনাৰ কাষলৈ আহিম মই। কেতিয়াৰ পৰা হঠাৎ পানীটো উঠিল আপোনালোকে? আজি 3 দিন হ'ল। কেনেকৈ আপোনালোকে থাকিবলগীয়া হৈছে? ল'ৰা ছোৱালী কিমানটা আছে আপোনাৰ? 3টা ল'ৰা ছোৱালী। সৰু সৰু ৰন্ধা বঢ়া এনেকুৱা নাৱতে কৰি আছো। আৰু গৰু ছাগলীটো আছিল আপোনালোকৰ? ক'ত গ'ল এইবিলাক? গৰু ছাগলী এনেকুৱা নাৱতে ৰাখছো, এনেকুৱা নাৱতে থৈছো। সাহায্য কিবা পাইছে নেকি? একো পোৱা নাই সাহায্য। পোৱা নাই। এনেকৈ থাকিবলগীয়া হৈছে? এনেকুৱাই থাকিব লগা হৈছে। কিমান দিন এনেকৈ থাকিব লগা হৈছে? আজি 3 দিন হ'ল পানী সোমাব। এনেকুৱা পানী আগতে হৈছে হোৱা নাই। কিমানটা ঘৰ এনেকুৱা অৱস্থাতে আছে, এনেকুৱা পানীত ডুব গৈছে? এই ৰামসিং চাপৰি বহুত 100-150 ঘৰ মানুহ আছে। এনেকুৱা হ'ব 100-150। নিশ্চয়কৈ যেনেকৈ মই জনাইছোঁ যে হঠাৎ যি বানৰ বিভীষিকা, এই বানৰ বিভীষিকা হোৱাৰ পিছতে এনেদৰে তেওঁলোকৰ পশুধনসমূহ নিৰাপদ স্থানত যদিও পঠাইছে, কিন্তু তেওঁলোকে এনেদৰে নিজৰ ঘৰতে নাৱত তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু মই আনগৰাকী লোক তেওঁলোকৰ চোনচালিৰ নিকটৱৰ্তী ৰামসিং গাঁও, চোনচালিৰ শিৱ মন্দিৰ, চোনচালিৰ চৰ, চোনচালিৰ কালী মন্দিৰ, চোনচালিৰ জাহাজঘাট, সৃষ্টিনগৰৰ সমীপৰ অঞ্চলসমূহ ব্ৰহ্মপুত্ৰৰ পানীয়ে বুৰাই পেলায়। বৃহত্তৰ চোনচালি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক পৰিয়াল আৰু ৰামসিং চাপৰিৰ প্ৰায় 100তকৈ অধিক বাসগৃহ বানৰ কবলত। খুবেই বেয়া মানে আমাৰ গাই গৰু ছাগলী যি আছিল, মুৰ্গী আছিল, এইবিলাক চব আলাই বিলাই হৈ গৈছে। য'ত য'ত ওখ ঠাই আছে তাতে আমি গৰুবিলাক বান্ধিছোঁ। মুৰ্গীবিলাকতো হাঁহ মুৰ্গীটো ভাঙি গৈছে চব। হঠাৎ পানী আহিছে, একদিনতে গোটেই পানী ডুবাই দিছে। গৰুবিলাকে কি খাব? খেৰ চেৰ অলপ চলপ ইফালে সিফালৰ পৰা খুজি মাগি লৈ আনি খুৱাই আছোঁ। এতিয়া ঘাঁহটোও নাপাওঁ, গোটেই পানী ডুবি দিছে। একো খাদ্য পোৱা নাই এতিয়ালৈকে। এতিয়া সেনেকুৱাই আছোঁ, ওপৰৰ পৰা মাঙি জুঙি চলাই আছোঁ। কোনোবাই দিছে, তাৰ পৰা লৈছোঁ, সেনেকুৱাই নাই। সৰুৰ পৰা এতিয়ালৈকে কোনো অহা নাই। চোনচালিৰ পৰা ৰামসিং চাপৰিলৈ মোটামুটি 100-150 ঘৰ ডুবি গৈছে। ৰাস্তাত ইয়াৰ ক'ৰবাত ওখ ঠাই আছে, তাত কিছুমানৰো নদীতে আছে। এতিয়া চাংঘৰত এনেকুৱা নদীতে আছে, নদীত খেতি কৰিছিলে চব। খেতি কৰা ভয় চয় যিবিলাক আছিল, গৰু চৰু আছিল, চব নদীতে আছে। আনিবও পৰা নাই। এতিয়া অলপ অলপকৈ বাঢ়িয়ে আছে, কমা নাই, বাঢ়ি আছে। ৰাস্তা ডুবি যাব আৰু যিটো মেইন ৰোড সেইও ডুবি যাব, এনেকুৱা হৈছে। বহুত হাহাকাৰ অৱস্থা। এইটোৱে জনাম যিবিলাক মানুহবিলাক আৰু বহুত প্ৰব্লেম হৈছে, অসুবিধা হৈছে, দানা হ'ল, চাপৰ হ'ল, ৰেচন হ'ল, কিবা সহায় দিলে ভাল আছিলে। মানুহবিলাক সহায় পালে যে আমিতো সেনেকুৱাই ঘূৰি ফুৰি আছোঁ। হাজাৰৰ ওপৰত হ'ব, হাজাৰৰ ওপৰত। এটা ঘৰত 5জন-6জনকৈ ফেমিলি আছে, কাৰোবাৰ 10জনো আছে। সেই হিচাপত কিমান হ'ব? বহুত হ'ব। কোনটো ঘাটৰ পৰা ৰামসিং চাপৰি ল'ব পুৰা ডুবি। অঞ্চলটোৰ কৃষি কৰ্মৰ লগত গোপালন কৰি জীৱন নিৰ্বাহ কৰা নৈ কাষৰীয়া অঞ্চলৰ বহু লোকৰ ঘৰ বানপানী বুৰাই পেলোৱাৰ ফলত বাসিন্দাসকলৰ মাজত হাহাকাৰ পৰিৱেশ। বানত অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ, সা সম্পত্তি, পশুধন, খেতি বাতি বিনষ্ট হয়। ওফন্দি অহা লুইতৰ পানীত পশুধন ৰখা গোহালি ঘৰ জলমগ্ন কৰাৰ ফলত এক অবৰ্ণীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। পানীটো ধৰক কালিৰ পৰা মানে বেছিয়ে হ'ল। কালিৰ পৰা মানে ধৰক বহুত ঘৰ ডুবি গৈছে। বহুত ধৰক ৰামসিং চাপৰিৰ পৰা আমাৰ চঞ্চলি জাহাজ ঘাট লাগি মানে ধৰক 110-20 ঘৰ ডুবি গৈছে। মানে সম্পূৰ্ণভাৱে ডুবিছে নে আধা ডুবিছে? সম্পূৰ্ণ নাডুবিলে আধা ডুবিছে। কোনোবাই মানে বেছি ডুবি গৈছে, কোনোবাই মানে অলপ পাইছে। এনেকুৱা মানে মিলি 150 ঘৰ মানে পানীৰ তলতে আছে। এই ক'ৰবাত ৰাস্তাত আছে, কাৰোবাৰ ধৰক য'ত মানে জাগা পাইছে তাতে আছে। খেতি কৰা মানুহবিলাকৰ এতিয়া আমিও খেতি কৰিছোঁ, চব এইবিলাক পানীৰ তলতে গ'ল খেতিবিলাক। এতিয়া খেতিবিলাকতো আমি একো নাপাওঁ। এতিয়া চৰকাৰৰ পৰা সেইটোৱে আমি আবেদন কৰোঁ। আমি যোনে দুখীয়া মানুহ, আমি যোনে কিবা যদি চৰকাৰৰ পৰা সহায় পাওঁ, সেইটোৱে আমাৰ। পাহাৰত ক'ৰবাত মানে ৰাখিছোঁ, ৰাস্তা ধাৰত ৰাখিছোঁ। এনেকৈ স্কুলতো কেতিয়াবা ছাগল গৰু এনেকুৱা কৰি ৰাখিছোঁ। মানুহো আছোঁ এনেকুৱা পৰিয়াল। ধৰক মই যেনেকুৱা পৰিয়ালখিনিৰ নাম ধৰি আছোঁ নাওতে,
আবার ধৰক কিছুমান মানুহ ধৰক এনেকুৱা ৰাস্তা ধাৰত ত্ৰিপাল টাঙি আছে আৰু আপোনালোকৰ পৰিয়ালটো কি নাওতে আছে চব নাওতে খোৱা বোৱা চব নাওতে কৰি আছো আমি আৰু গৰুবিলাক কি হৈছে গৰুবিলাক ৰাস্তাত আছে গৰুবিলাকৰ সেনেকাই ক'ৰবাত খেৰ পাই যে চাপৰ টাপৰ চবটো ডুবিয়ে গ'ল একেদিনে পানী অহা 2 দিন হ'ল 2 দিনতে চবে চাপৰ টাপৰ এইবিলাকতো উঠাব আপোনালোকৰ খাই দিছে বেছি পোৱা নাই দাদা কোনোবাই এতিয়া সাহায্য পোৱাও নাই কোনোবাই আমাক সহায় কৰাও নাই আমি এইটোৱে আমি চৰকাৰক আবেদন জানো আৰু চৰকাৰে এইটো বছৰত এইটো ডাঙৰ পানী হ'ল এই বছৰত সেইটোৱে ডাঙৰ পানী হ'ল গৰু-ম'হ তথা ছাগলী নাৱেৰে পাৰ কৰি ৰাজপথত আশ্ৰয় প্ৰদান সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ পানীয়ে চোনচালিৰ ন অঞ্চল প্লাবিত কৰাত এতিয়া চিন্তিত হৈ পৰিছে নৈপৰীয়া অঞ্চলৰ বাসিন্দাসকল উল্লেখ্য যে বানপীড়িত লোকসকলে নাওত ৰন্ধা বঢ়া কৰাৰ লগতে ল'ৰা ছোৱালী লৈ নিশা নাওতে কটাবলগীয়া হৈছে